মোৰ পৰিয়ালৰ ফালৰ পৰা ইটা খোলা বাকী ৰাইজ তথা ডিগৰাই বাগানৰ সকলো ৰাইজক ধন্যবাদ দিওঁ। তেওঁলোকে বহুত কষ্ট কৰিছে। লগতে মিডিয়া প্ৰশাসন, পুলিচ প্ৰশাসন চবৰ কষ্টৰ বিনিময়ত মই মোৰ ল'ৰাটোক ঘূৰাই পাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ আছে আৰু মই মোৰ ল'ৰাটোক পাইছোঁ, সেইটোৱে মোৰ কাৰণে যথেষ্ট। সেইটোৱে কথা। মানে কিমান দিনৰ পিছত পাইছে? মই মোৰ ল'ৰাটোক 11 তাৰিখে নিৰ্দেশ হৈছিলে আৰু আপোনাৰ 17 তাৰিখে খবৰ পাইছিলোঁ। প্ৰায় 6 দিন পিছত ঘূৰাই পাইছোঁ। ক'ত পাইছিলে? কেৰেলাত গৈ পালোঁ, যিটো নেকি ইণ্ডিয়াৰ একেবাৰে লাষ্ট জেগা হয়। আৰু যিটো জেগাত পাইছোঁ সেইটো জেগাত ল'ৰা অকলে যোৱাটো কোনো কাৰণত সম্ভৱ নহয়। গতিকে মোৰ ইচ্ছা মোৰ মতে ল'ৰাটোক হয় কোনোবা লৈ যাব লাগিব, কাৰণ ল'ৰা ইমান দূৰলৈকে অকলে যাব নোৱাৰে। এনে কেৰেলা প্ৰশাসনক কিবা তেনেকৈ ধৰণৰ কিবা কেৰেলা তথ্য দিছে প্ৰশাসনে নেকি? আমাক সহায় কৰিছে। তেনেকুৱা ধৰণৰ কিবা তথ্য দিছে নেকি? একো তেনেকৈ তথ্য দিয়া নাই। নাই, ইহঁতে কেনেকুৱা ধৰণৰ উদ্ধাৰ কৰিছে? ল'ৰাটো কি হেৰিত উদ্ধাৰ কৰিলে? তেওঁলোকে ভাবিছিলে ল'ৰাটো হয় ল'ৰাটো যেতিয়া ষ্টেচনত গৈ পাইছিলে তেওঁলোকে ভাবিছিলে হয়তো ল'ৰাটো পকেটখন আছে, চুৰ আছে, তেনেকুৱা ভাবি পেলাই ধৰিছিলে। তেতিয়া ল'ৰাটোৱে ক'লে যে এইকেইটা নম্বৰ লওক, মোৰ দেউতাৰ নম্বৰ হয়, মোৰ মাৰ নম্বৰ হয়, মোৰ পেহীৰ নম্বৰ হয়, আৰু ফোন কৰক, মই এনেকৈ অসমৰ পৰা নিৰুদ্দেশ হৈছোঁ বুলি। তাৰমানে পুলিচ প্ৰশাসনৰ তাৰ পৰা যোগাযোগ কৰিলে। তাৰপিছত ৰেলৱে পুলিচে আমাক যোগাযোগ কৰিলে। আমি ক'লোঁ উইদিন 24 আৱাৰ্ছৰ ভিতৰত আমি গৈ আছোঁ, আপুনি ল'ৰাটোক আপোনাৰ কাষ্টডিত ৰাখক। আৰু সেইমতে আমি 2 দিনৰ ভিতৰত গৈ ল'ৰাটোক তাৰপৰা আমাৰ অসম পুলিচৰ সহায়ত গৈ তাৰপৰা উদ্ধাৰ কৰি লৈ আহিলোঁ। অসম পুলিচো আমাক বহুত সহযোগ দিছে। তেওঁলোকে যিমান পাৰিছে আমাক বহুত সহযোগ দিছে, বহুত চেষ্টা কৰিছে। একদম দুৰ্গম অঞ্চলত আছিল না? একদম দুৰ্গম অঞ্চলত আছিল। মই আপোনালোকৰ নিউজ চেনেলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা আমাক সহায় কৰিছে। যিহেতু ওম প্ৰকাশ ৰায়ৰ পুত্ৰ, মোৰো নিজৰ ল'ৰাৰ নিচিনা, আৰু তাক কোচত তুলি ডাঙৰ দীঘল কৰা মই ইয়াতে বেছিভাগ আমি একেলগে থাকোঁ। আৰু এই বছৰ মেট্ৰিক শেষ পৰীক্ষা হ'ব চবেই জানে, আৰু তাৰো পৰীক্ষা আছিলে, এডমিটো আমি আনিব নোৱাৰিলোঁ। যিদিনাখন গম পালোঁ যে ৰাতি 6:30 বজাৰ পৰা নাই, গোটেই আমি 3টা বজালৈকে আমি গোটেই অঞ্চলটো আমি ঘূৰি পকি চালোঁ, নাই। তাৰপাছত থানাটো খবৰ দিয়া হ'ল। তাৰপাছত 7 দিনটো খোৱা বোৱা নাই, মই নিজে চাইছোঁ। আৰু গোটেই আমাৰ অঞ্চলবাসীয়ে কান্দিছে ল'ৰাটোৰ কাৰণে। খুবেই ভাল ল'ৰা আছিলে। আৰু যে নিজে যে গুচি যাব তেনেকুৱা ধৰণৰ ল'ৰা নাছিলে। আগে পিছেও টকা পইচা তাৰ হাতত বহুত থাকে, কিন্তু তেনেকুৱা ধৰণৰ কোনো একো হোৱা নাই। এইবাৰ কালচক্ৰত পৰি কি হ'ল নাজানো, ল'ৰাটো কোনোবাই উঠাই লৈ গ'ল এনেকুৱাই লাগিছে আমাক। কিন্তু এই বিভাগত আমি প্ৰশাসনকো বহুত জনালোঁ, আৰু প্ৰশাসনেও আমাক যথেষ্ট সহায় কৰিছে। SP ছাৰৰ অফিচত আমাক মাতিছে, আমি বহি SP ছাৰৰ লগত ডিছকাছো কৰিছোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ভালে কুশলে ল'ৰাটো নিজৰ ঘৰলৈ আহিল, আৰু বিশেষকৈ সুস্থ অৱস্থাত আহিছে, তাৰ কাৰণে বেছি মনটো ভাল লাগিছে। তাৰ একো অঘটন নঘটিল। সৰু ল'ৰা আছিলে, হয়তো টকা পইচা হাতত আছিল কাৰণে কিবা অঘটন হ'ব বুলি আমি এটা ভাবি আছিলোঁ, কিন্তু তেনেকুৱা ধৰণৰ একো নহ'ল। আৰু গোটেই ৰাইজক ময়ো ধন্যবাদ জনাইছোঁ, চবেই সহায় কৰাৰ কাৰণে। আৰু এটা অনুৰোধ কৰিম যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে আমাৰ এইটো অঞ্চলত দ্বিতীয়বাৰ নহওক, তাৰ বাবে আৰক্ষী প্ৰশাসন তথা আমি সমূহ ৰাইজ বাকী সতৰ্ক হৈ থকাটো ভাল।